বড়োলেণ্ড সাংবাদিক সংস্থাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি ওদালগুৰি জিলা সমিতি বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু হেৰগাঁও প্ৰেছ ক্লাবৰ সহযোগত ইয়াত কংগ্ৰেন পাৰ্কত অনুষ্ঠিত হৈ যায়। আৰু আজিৰ এই সভাত বড়োলেণ্ড সাংবাদিকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কতে আলোচনা হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ আমাৰ বড়োলেণ্ড সাংবাদিকসকলৰ পৰিয়াল আৰু সাংবাদিকসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত যি আমাৰ স্বাস্থ্য বীমা আঁচনি বড়োলেণ্ড গভৰ্ণমেণ্টে আমাক দিছিলে, এইটো চৰকাৰীভাৱে ইয়াক কাৰ্যকৰী কৰা, সমান্তৰালভাৱে আমাৰ প্ৰত্যেকখন জিলাত বড়োলেণ্ডৰ 5খন জিলাৰ প্ৰত্যেক জিলাতে সাংবাদিক কলনী গঠন কৰা, আমাক সাংবাদিকসকলক এক্সপ'জাৰ টুৰত পঠোৱা, সমান্তৰালভাৱে গুৱাহাটীত যিটো আমাৰ বড়োলেণ্ডৰ যি গেষ্ট হাউচ আছে সেইটো আমাৰ বিজেৰ অধীনলৈ অনা, তাৰ লগতে আমাৰ প্ৰতিখন জিলাত আমাৰ প্ৰেছ ক্লাবসমূহ যি আছে সেইসমূহ আন্তঃগাঁথনি উন্নয়ন কৰা, নতুন প্ৰেছ ক্লাব গঠন কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু আজিৰ সভাতে শীঘ্ৰে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে BTC প্ৰধানগৰাকীৰ লগ লাগি আমি এখন মেমৰেণ্ডাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আজিৰ এই সভাৰ জৰিয়তে আমি বড়োলেণ্ড সাংবাদিক আমাৰ যিসকল সংবাদকৰ্মী আছে সকলোৰে আমি সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত আমাক ৰাজ্য চৰকাৰ আৰু BTC চৰকাৰে আমাক সহযোগিতা আগবঢ়াব। সাংবাদিক সংস্থাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা আজি আমাৰ ডিমাকুছিৰ কংগ্ৰেন পাৰ্কত অনুষ্ঠিত হ'ল। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা এইখন সভাত আমি আমাৰ সাংগঠনিক দিশত বিভিন্ন কথা বতৰা আলোচনা কৰিলোঁ আৰু আমাৰ সমস্যাসমূহ আমি ইয়াত আলোচনা কৰি আমাৰ দাবী চনদ আকাৰে ইতিমধ্যে আমি আমাৰ BTC চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিলেই। আমাৰ যিগৰাকী পূৰ্বৱৰ্তী আমাৰ EM তেখেত দায়িত্বত আছিলে বেগম আখতাৰা, আৰু তাৰপিছত এতিয়া নতুনকৈ আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াক দায়িত্ব প্ৰদান কৰা হৈছে। গতিকে যিয়েই নহওক আমি ইতিমধ্যে গোটেইখিনি তেওঁলোকক আমি অৱগত কৰিছোঁ। লগতে আমাৰ ইয়াত আজি যিখিনি সমস্যাৰ কথা আমি আলোচনা কৰিলোঁ, অনাগত দিনত আমি পুনৰ আমাৰ BTC প্ৰশাসনক আমি অৱগত কৰিম। লগতে আমি এইটো আশা কৰোঁ যে অহা দিনবিলাকত খুব শীঘ্ৰেই গোটেই সমস্যাখিনি যাতে প্ৰায়ৰিটি হিচাপত তেওঁলোকে অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ ব্যৱস্থা কৰে, সেই ক্ষেত্ৰত আমি তেওঁলোকক দাবী জনাইছোঁ আজিৰ এই সভাৰ যোগেদি।